কিহৰ কাৰণে তোমালোকক বহুত ভাল পাওঁ সেইকাৰণেহে গালি পৰা হয় বা কেতিয়াবা বেয়াকৈ কোৱা হয় তোমালোকৰ এতিয়া এইখিনি সময় হৈছে মই আগতেও কৈছো সৰুকালৰ পৰা এই সময়খিনিলৈকে 16 17 18 বছৰ বয়সলৈকে এই সময়খিনি হৈছে ছাত্ৰ জীৱন আৰু এই সময়খিনিতে তোমালোকৰ স্মৃতি শক্তি প্ৰখৰ হৈ থাকে আমি এতিয়া পঢ়ি থাকিলেও পৰীক্ষাৰ বাবে যদি আমি কিবা এটা পৰীক্ষাৰ বাবে যদি আমি এতিয়া পঢ়ো আমাৰ ইমান মনত নৰয় কিন্তু তোমালোকৰ মেমৰিটো খুব ফ্ৰেছ মানে প্ৰখৰ হৈ আছে কিন্তু তোমালোকে ব্যৱহাৰ কৰিব নাজানা যেনেকৈ কটাৰী এখন পেলাই থৈ দিলে তাত মামৰে ধৰে আৰু সেই কটাৰীখনৰ কাম নাইকিয়া হয় ঠিক তেনেকৈ তোমালোকৰ যিটো মগজু এই মগজুটো তোমালোকে পেলাই থৈ দিছা মগজু কালচাৰ কৰিব লাগিব মগজুটো ব্যৱহাৰ কৰিব লাগিব ভগৱানে সকলোকে সমানে এটা এটা মগজু দিছে গতিকে যি ব্যৱহাৰ কৰিছে যি ভালকৈ ব্যৱহাৰ কৰিছে তাৰ কিন্তু উন্নতি হ'ব আৰু যি সেই পেলনীয়া কটাৰীখনৰ নিচিনাকৈ যদি মগজুত মামৰে ধৰাইছে তেতিয়াহ'লে তেওঁলোকৰ কেতিয়াও উন্নতি নহ'ব কেতিয়াও নাভাবিবা যে মোক অকণমান ভগৱানে কম দিছে বুলি প্ৰত্যেককে সমানে দিছে আমি এনেকুৱা ল'ৰা ছোৱালীও দেখিছো ক্লাছ 5 6 7 8 লৈকে বা 9 লৈকে একো নাজানে একোৱে নাজানে কিন্তু এই যে ক্লাছ 10ত উঠাৰ পিছত অকণমান সলনি হৈ যায় বিশেষকৈ 3 মাহ সময় পোৱা যায় মই মোৰ ছোৱালীজনীৰ কথাই কৈছো মেথছত একেবাৰে বেয়া তাই সৰু কালৰ পৰা ক্লাছ 9 লৈকে 50 ঘৰতে পায় নম্বৰ সদায় মেথছত 50 ঘৰত পায় ক্লাছ 10ৰ টেষ্ট পৰীক্ষাত 80 নম্বৰ পালে তাৰ পিছত তাই 2 মাহ পঢ়িবলৈ সময় পালে সেইখিনি সময়ত ইমানেই প্ৰেক্টিছ কৰিলে পিছত গৈ তাই যিকেইটা সাবজেক্ট বেয়া পায় অংক বিজ্ঞান বাকি কেইটাৰ বাহিৰেও সেইকেইটা সাবজেক্টত তাই লেটাৰ মাৰ্কছ পালে গতিকে এনেকুৱা আৰু বহুত উদাহৰণ আছে আৰু মই অসমীয়া বিষয়টোৰ কথা আগতেও কৈছো মই অসমীয়াৰ বিষয়ে বহুত কথা কৈয়ে আছো মিডিয়াটো সোশ্যাল মিডিয়াটো কৈ আছো অসমীয়া বিষয়টো তোমালোকে নেগলেক্ট নকৰিবা অসমীয়া বিষয়টো তোমালোকে যিমান সহজ বুলি ভাবিছা একেবাৰে সহজ নহয় কাৰণ বাকিবিলাক প্ৰশ্নতকৈ অসমীয়া প্ৰশ্নখন সদায় দীঘল আহে মই তোমালোকক নোট দিলে তোমালোকে টান পোৱা আসলতে নোট দিয়াৰ উদ্দেশ্য দুটা নোটখিনি দিয়াও হ'ল লগতে তোমালোকৰ লিখাৰ যিটো অভ্যাস খৰকৈ লিখাৰ যিটো অভ্যাস মই সদায় কওঁ খৰকৈ লিখিব লাগিব খৰকৈ দিলে তোমালোকে কোৱা বাইদেউ লাহে লাহে কওক নহয় খৰকৈ লিখিব লাগিব প্ৰশ্নটো পোৱাৰ লগে লগে তোমালোকৰ উত্তৰটো মনৰ আকাশত ভাহি আহিব লাগিব উত্তৰটো কি হ'ব সেইটো নিজে নিজে মনলৈ আহিব লাগিব গতিকে তাৰ কাৰণে তোমালোকে লিখিব লাগিব মই বেলেগ সাবজেক্টৰ কথা নকওঁ কিন্তু অসমীয়াত তোমালোকে লিখিবই লাগিব প্ৰশ্নখন দীঘল হয় আনবোৰ প্ৰশ্নতকৈ বহুত দীঘল গতিকে বহুত ল'ৰা ছোৱালীয়ে কমপ্লিট কৰি থৈ আহিব নোৱাৰে তাৰ কাৰণে তোমালোকে লিখাৰ অভ্যাস কৰিব লাগিব আৰু এটা কথা মনত ৰাখিবা প্ৰশ্নটোত যিমান নম্বৰ আহে সিমানৰ জোখাৰেহে উত্তৰটো কৰিবা তাতকৈ জোখতকৈ বেছি কৰি লাভ নাই আৰু এটা কথা মই এইখিনিতে সোঁৱৰাই দিছো কিদিনা মই ক্লাছতো কৈছো বৰগীতৰ মূল ভাৱ আহিছে এইবাৰ সমহীয়া পৰীক্ষাত বৰগীত জিকিৰৰ মূল ভাৱ আহিছে তোমালোকে কি লিখি থৈ আহিছা বৰগীতৰ লক্ষণ বৰগীতৰ বৈশিষ্ট্য জিকিৰৰ বৈশিষ্ট্য এইখিনি লিখিলে নহ'ব
বৰগীত যিটো কবিতা আকাৰে যিটো তোমালোকৰ কিতাপত আছে, সেই কবিতাটোৰ মূল ভাৱটোহে লিখিব লাগিব। মহাপুৰুষ মাধৱদেৱে যিখিনি কথা তাত কবিতাটোত লিখিছে, সেইখিনি কথাৰহে মূল ভাৱ বা সাৰাংশ। বৰগীতৰ বৈশিষ্ট্য যদি লিখিবলৈ দিয়ে, তেতিয়া বৰগীতৰ বৈশিষ্ট্য লিখিবা। বৰগীতৰ লক্ষণ যদি আহে, তেতিয়া তেনেকৈ লিখিবা, পইণ্ট দি তেনেকৈ লিখিবা। কিন্তু তলত দিয়া যিকোনো এটা কবিতাৰ মূল ভাৱ লিখা। তাত আহিছে জিকিৰ বৰগীত মই অসমীয়া। তোমালোকে বৰগীত বাছি লৈছা, ঠিকেই আছে। তোমালোকে কি লিখিছা? বৰগীত মাধৱদেৱে ৰচনা কৰিছিল, বৰগীত তালমানযুক্ত, বৰগীত ঈশ্বৰৰ মাহাত্ম্য প্ৰকাশক। এইখিনি বৰগীতৰ লক্ষণ। বুজি পাইছানে? ক্লাছ 10ক সুধিছো, বুজি পাইছা নাই? মেক্সিমাম ল'ৰা ছোৱালীয়ে সেইটো কৰি থৈ আহিছে, জানে, কিন্তু লিখি থৈ আহিছে বেলেগ। আৰু বহুতে প্ৰশ্ন নম্বৰ দিয়া নাই। প্ৰশ্ন নম্বৰ নিদিলে কেতিয়াও প্ৰশ্নৰ যিটো তাত নম্বৰ থাকে, সেই নম্বৰটো দিয়া নহয়। যদি প্ৰশ্ন নম্বৰ দিয়া নহয়, ওপৰত নিদিয়া, ধৰি লোৱা এপ্লিকেশ্যনখন লিখিছা, ওপৰত প্ৰশ্ন নম্বৰটো দিবলৈ পাহৰি গ'লা, মাৰ্কছ দিয়া নহ'ব। আৰু এটা কথা মনত ৰাখিবা, অসমীয়াতেই হওক বা ইংৰাজীতেই হওক, এপ্লিকেশ্যন বা দৰখাস্তখন সদায় এটা পাতত হোৱাকৈ লিখিবা। আগফালে অকণমান তলত আৰম্ভ কৰিলা, পিছফালে শেষ কৰিছা, নহ'ব। সেইটো নহ'ব। কিন্তু এইবিলাকত মই নম্বৰ কাটো। মই মেট্ৰিক পৰীক্ষাৰ বহি চাইছোঁ, মই নম্বৰ কাটো, কিন্তু আন বহুতেও কাটে। তেনেকৈ নহয়। এপ্লিকেশ্যন তোমালোকে তেনেকৈ লিখা নেকি? এটা ফালে অকণমান লিখা নেকি? তেনেকৈ ছাৰক দিওঁতে, ছুটি ল'বলৈ যাওঁতে লিখা নেকি? তেনেকৈ নিলিখিবা। বহুতে লিখে, এটা পাতত হোৱাকৈ লিখিবা। আৰু ফাইনেল পৰীক্ষাত নাম কেতিয়াও নিলিখিবা, নিজৰ নামটো কেতিয়াও নিলিখিবা। বুজি পাইছানে? এইকেইটা কথা মই কৰাই দিলোঁ, আৰু বহুত কথা আছে, কিন্তু গোটেইখিনি কৈ থাকিলে এতিয়া মোৰ শেষেই নহ'ব। মই ব্যাকৰণৰ যথেষ্টখিনি দিছোঁ তোমালোকক, এতিয়াও সময় আছে, আৰু তোমালোকলৈ আমাৰ আশীৰ্বাদ সদায় আছে। আশা কৰিছোঁ তোমালোকে আমাৰ কথাবিলাক অকণমান গ্ৰাহ্য কৰিবা, আৰু খুব ধুনীয়াকৈ এই 2 মাহ পঢ়া। তোমালোকৰ যেতিয়া ৰিজাল্টবিলাক ভাল হয়, তেতিয়া অকল স্কুলখনৰ নাম নহয়, স্কুলখনৰ নাম হয়, কিন্তু আমি ব্যক্তিগতভাৱে আমি বিৰাট এটা সন্তুষ্টি লাভ কৰোঁ। তোমালোকৰ মা দেউতাই বিৰাট সন্তুষ্টি লাভ কৰিব যেতিয়া ৰিজাল্টটো ভাল হ'ব। বহুত ভাল লাগিব। আৰু তোমালোকৰ চাগে প্ৰত্যেকৰে কলেজ লাইফ কটাবলৈ মন আছেনে নাই? প্ৰত্যেকৰে আছে কলেজ লাইফ কটাবলৈ। সেইটো এটা বেলেগ সোৱাদ। গতিকে সেইখিনিলৈ তোমালোক আগবাঢ়ি যোৱা। মোৰ আশা আৰু শুভেচ্ছা, অভিনন্দন সকলোবোৰ দিছোঁ, হিয়া উবুৰিয়াই দিছোঁ, তোমালোক আগবাঢ়া। আৰু মই মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ।